নগৰ উপহিত শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনী সোণাৰীবালি মধ্য ইংৰাজী বিদ্যালয়ত আয়োজন কৰা হৈছে। ৰূপহী শিক্ষাখণ্ডৰ 54খন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰস্তুত কৰা TLMA সামগ্ৰীৰ প্ৰদৰ্শন কৰা হয়। শিক্ষাৰ্থীয়ে সহজে বুজিব পৰাকৈ প্ৰস্তুত কৰা হৈছে সামগ্ৰীসমূহ। আমি দৃশ্যাংশ দেখুৱাইছো। এনেধৰণে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ লগতে যিসমূহ শিক্ষণ প্ৰণালী সেই সামগ্ৰীৰ প্ৰদৰ্শনী কৰা হৈছে। সোণাৰীবালি মধ্য ইংৰাজী বিদ্যালয়তে আয়োজন কৰা হৈছে। কেইবাখনো বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিছে। 54খনকৈ বিদ্যালয়ৰ ৰূপহী শিক্ষাখণ্ডৰ 54খনকৈ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিছে। লগতে TLM সামগ্ৰীবোৰ প্ৰদৰ্শন কৰা হৈছে। শিক্ষাৰ্থীয়ে সহজে বুজিব পৰাকৈ প্ৰস্তুত কৰা হৈছে সামগ্ৰীসমূহ। আৰু এই সন্দৰ্ভত সামগ্ৰীৰ পৰা আমাৰ সতীৰ্থ অভিজিত বৰাৰ এক প্ৰতিবেদন আছে, আগবঢ়াইছো। সমগ্ৰ শিক্ষা অসমৰ অধীনস্থ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যাতে সাংখ্যিক আৰু ভাষিক জ্ঞানৰ প্ৰতি যাতে মনোগ্ৰাহী হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়তে প্ৰাথমিক বিদ্যালয় অনুষ্ঠিত হৈছে যি শিক্ষক শিক্ষণ প্ৰদৰ্শনী প্ৰতিযোগিতা। আৰু এই মুহূৰ্তত মই সামগ্ৰীটো পঠি আছোঁ, সামগ্ৰীটো দেখুৱাইছোঁ। ইয়াত প্ৰায় বহুকেইখন প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকল আহিছে। তেওঁলোকে যাতে ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে বুজাব পাৰে, কি ধৰণে সহজতে যাতে ছাত্ৰ ছাত্ৰীসকলে সহজতে বুজি পাব পাৰে, প্ৰতিটো তাৰ এটা ব্যৱহাৰিক জ্ঞান তেওঁলোকে ইয়াত প্ৰদৰ্শনী কৰাইছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। মই এবাৰ অসম লাইভ 24 দৰ্শক এবাৰ মই দেখাব বিচাৰিছোঁ। আমি ইয়াৰ যিসকল মুৰব্বী আছে আমি তেওঁলোকৰ লগত কথা পাতিম। আমি পোনে আমি ছাৰৰ ওচৰলৈ আমি ছাৰৰ পৰা জানিব বিচাৰিম, যিহেতু অসম চৰকাৰে যি শিক্ষা বিভাগৰ এটা ব্যতিক্ৰমী পদক্ষেপ, আৰু এই পদক্ষেপটোৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ কেনেধৰণৰ তেওঁলোকৰ সুবিধা হ'ব। অসম সমগ্ৰ শিক্ষা অভিযান মিছনৰ উদ্যোগত আৰু আমাৰ নগাঁও জিলা মিছন কাৰ্যালয়ৰ সহযোগত আমি ৰূপহী শিক্ষাখণ্ডত আজি খণ্ড পৰ্যায়ৰ এই TLM শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতা আমি ইয়াতে আয়োজন কৰিছোঁ সোণাৰীবালি মধ্য ইংৰাজী বিদ্যালয়ত ৰূপহী শিক্ষাখণ্ডৰ অন্তৰ্গত। আৰু ইয়াতে আমাৰ 27টা মণ্ডল সমল কেন্দ্ৰৰ পৰা দুজনকৈ, এজন লিটাৰেচি আৰু এজন নিউমেৰেচি, তাৰ পৰা দুজনকৈ আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকে প্ৰস্তুত কৰা TLM সমূহ সেই মণ্ডল পৰ্যায়ত শ্ৰেষ্ঠত্ব বিবেচিত হোৱা এই TLM সমূহ আমাৰ ইয়াতে প্ৰদৰ্শন আৰু প্ৰতিযোগিতাৰ বাবে আজি ইয়াতে আনিছে। আৰু সেইখিনি আমি ইয়াতে খণ্ড পৰ্যায়ত অনুষ্ঠিত কৰিছোঁ। আৰু এই TLMৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক যিটো ভাষা আৰু সাংখ্যিক জ্ঞান, নিউমেৰেচি এণ্ড লিটাৰেচিৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে তেওঁলোকৰ যিখিনি ধাৰণা, তেওঁলোকৰ লাৰ্ণিং আউটকাম আছে, সেই কথাখিনি কিমান সহজে আৰু তেওঁলোকৰ আকৰ্ষণীয়কৈ সেইখিনি প্ৰকাশ কৰিব পাৰে, যাতে ছাত্ৰ ছাত্ৰীসকলে সেইখিনি সহজে আনন্দদায়কভাৱে সেইখিনি গ্ৰহণ কৰিব পাৰে। তাৰ বাবে এই TLM সমূহ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰস্তুত কৰি উলিয়াইছে আৰু সেইখিনি আজি ইয়াতে প্ৰদৰ্শন কৰা হৈছে। আৰু ইয়াৰ পিছত যিসকলে ইয়াতে আমাৰ শ্ৰেষ্ঠ হিচাপে বিবেচিত হ'ব, তেওঁলোকে জিলা পৰ্যায়ৰ যি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব TLMৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা, তাত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাব। ইয়াতে আপোনালোকে দেখিব যে বহুতো আকৰ্ষণীয় তেওঁলোকৰ TLM ইয়াতে প্ৰস্তুত কৰি আনিছে, যাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ ভাষা আৰু সাংখ্যিক জ্ঞানৰ যিখিনি প্ৰাথমিক তেওঁলোকৰ ধাৰণা, সেই ধাৰণাখিনি তেওঁলোকক দিয়াত আমাৰ যথেষ্ট পৰিমাণে সহায়ক হয়। ইয়াতে শিক্ষকসকলে নিজে বনাই আনিছে, হয়, তেওঁলোকে নিজে কৰিছে। আৰু ইয়াৰ বাবে অসম সমগ্ৰ শিক্ষা অভিযান মিছনৰ তৰফৰ পৰা তেখেতসকলক এতিয়া পুঁজি যোগান ধৰা হৈছে, প্ৰতিখন বিদ্যালয়ত 2000 টকাকৈ। আৰু সেইখিনিয়ে আৰু যিবিলাক আমাৰ সহজলভ্য সামগ্ৰীৰ সৈতে যিবিলাক প্ৰায়বিলাক পেলনীয়া সামগ্ৰীও আছে, সেই তেনেধৰণৰ সামগ্ৰীয়ে এই TLM সমূহ প্ৰস্তুত কৰা হৈছে। আৰু এইখিনি ছাত্ৰ ছাত্ৰীকো বিদ্যালয়সমূহত এইখিনি প্ৰস্তুত কৰিবৰ কাৰণে উৎসাহ যোগোৱা হৈছে। ইয়াৰ দ্বাৰা তেওঁলোকক আপোনালোকে ইয়াতে দেখা পাব। হয়, নিশ্চয়কৈ এইবাৰ মই দেখুৱাইছোঁ এয়া বিদ্যালয় আহিছে প্ৰায় ইয়াত 54খনকৈ বিদ্যালয় ইতিমধ্যে ইয়াত তেওঁলোকে নিজেই বনাই আনিছে। তেওঁলোকে নিজৰ যাতে ছাত্ৰ ছাত্ৰীক কি ধৰণে সহজতে বুজিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ তেওঁলোকে প্ৰদৰ্শনী কৰিছে। আমি দেখুৱাইছোঁ ইয়াত কেইবাখনো বিদ্যালয় আহিছে, প্ৰায় যি
27টাকৈ সমল কেন্দ্ৰৰ শিক্ষক শিক্ষয়িত্ৰীসকল আহিছে আৰু ইয়াত তেওঁলোকে এনেদৰে প্ৰদৰ্শনী কৰিছে বিশেষকৈ ক'ব লাগিব যে এয়া হৈছে শিক্ষা বিভাগৰ এটা ব্যতিক্ৰমী পদক্ষেপ আৰু এই পদক্ষেপ যাতে চৰকাৰী যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহলৈ যাতে এটা আশা ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে এটা আশাৰ সঞ্চাৰ কৰি তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ এটা ব্যতিক্ৰমী পদক্ষেপ মোৰ লগত আছে ছাৰ কি ক'ব শিক্ষা বিভাগৰ এইটো এটা ব্যতিক্ৰমী পদক্ষেপ আৰু এই পদক্ষেপটোৱে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে কেনেধৰণৰ সহায় কৰিব মই আপোনালোকৰ যোগেদি অসমবাসী ৰাইজক শ্ৰদ্ধা নিবেদন কৰিছোঁ আমাৰ অসম সৰ্বশিক্ষা অভিযান মিছন আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ এটা অতি উল্লেখযোগ্য পদক্ষেপ কিয়নো বিদ্যালয় পৰ্যায়ত যি শিক্ষণ আৰু শিক্ষণ প্ৰক্ৰিয়া হয় তাত আমাৰ TLMৰ যথোপযুক্ত ব্যৱহাৰে শিশুসকলৰ শিক্ষণ আৰু শিক্ষণ প্ৰক্ৰিয়া অতি ত্বৰান্বিত কৰে আৰু তেওঁলোকে বদ্ধমূল ধাৰণা লাভ কৰে গতিকে মই এই চেগতে মই আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগকো অতি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ এই যে প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা দুটা পৰ্যায়ত হৈছে আমাৰ 27টা ব্লকৰ পৰা 27খন স্কুলে আহি অংশগ্ৰহণ কৰিছে ইয়াতে দুটা কথা যে শিক্ষকসকলে যথেষ্ট অনুপ্ৰাণিত হৈ উৎসাহিত হয় সেইটো এটা কথা আৰু আটাইতকৈ ডাঙৰ কথা 27খন বিদ্যালয় যে আহিছে ইখন বিদ্যালয়ে সিখন বিদ্যালয়ৰ কামসমূহ চাব পাৰে গতিকে কোনোবা বিদ্যালয়ৰ শ্ৰেষ্ঠতাখিনি তেওঁলোকে অৰ্জন কৰি পেলাই অতি সুন্দৰকৈ তেওঁলোকে শিক্ষাদান প্ৰক্ৰিয়াত নিজকে নিয়োজিত কৰিব পাৰে গতিকে নিশ্চয়কৈ এই মুহূৰ্তত মই পুনৰবাৰ দেখাব বিচাৰিছোঁ এয়া হৈছে চামগুৰি ইতিমধ্যে সোণাইবালিত অনুষ্ঠিত হোৱা যি শিক্ষক শিক্ষণ প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা ইয়াত প্ৰায় 14খনকৈ বিদ্যালয় আছে 27টা সমল কেন্দ্ৰ উদ্যোগত এনেদৰে আৰম্ভ হৈছে প্ৰথম পৰ্যায়ত যি তেওঁলোকে সমল কেন্দ্ৰ উদ্যোগত আৰম্ভ হৈছিলে তাৰপাছত ইতিমধ্যে খণ্ড পৰ্যায়ত তেওঁলোকৰ এই প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা হৈছে ইয়াৰ পাছতে যি জিলা ভিত্তিত এই প্ৰদৰ্শনী আমি দেখুৱাইছোঁ সুন্দৰভাৱে ইয়াৰ বিদ্যালয়ৰ যিসকল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে তেওঁলোকে এনেদৰে ছাত্ৰ ছাত্ৰীসকলক যাতে সহজতে বুজাব পাৰে প্ৰতিটো বিষয় সাংখ্যিক বিষয় হওক বা ভাষিক বিষয় হওক প্ৰতিটো বিষয় যাতে তেওঁলোকে সহজতে বুজাব পাৰে বা ছাত্ৰ ছাত্ৰীসকলে যাতে সহজতে বুজি পাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে ইয়াত দেখিবলৈ প্ৰতিযোগিতা ইয়াত প্ৰদৰ্শন কৰাইছে হৈছে শিক্ষা বিভাগৰ এটা ব্যতিক্ৰমী পদক্ষেপ আৰু এনেদৰে ক'ব লাগিব যে যি শিক্ষা বিভাগত যি ব্যতিক্ৰমী পদক্ষেপ অসম চৰকাৰে যিটো গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে সেই পদক্ষেপে যাতে ছাত্ৰ ছাত্ৰীসকলকে হওক বা প্ৰতিখন চৰকাৰী বিদ্যালয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শিক্ষাৰ্থীসকলে যাতে সহজতে বুজিব পাৰে তাৰ বাবে এনেধৰণে প্ৰস্তুত কৰি উলিয়াইছে এই শিক্ষণ সামগ্ৰীসমূহ